নমস্কাৰ আপোনালোকে গম পাইছে যে ধুবুৰীৰ লগতে অসমৰ বিভিন্ন ঠাইত বৰ্তমান উচ্ছেদ কাৰ্য চলি আছে আৰু ধুবুৰী চাপৰত সেইদিনা উচ্ছেদ কাৰ্য চলিলে আপোনালোকে গম পালে বিভিন্ন ধৰণৰ মানুহৰ ঘৰ মছজিদ এইবোৰ প্ৰশাসনে উচ্ছেদ কৰি ভাঙি পেলাই দিলে। এতিয়া এই যেটো উচ্ছেদ কাৰ্য এই উচ্ছেদ কাৰ্যত বিভিন্ন অসমৰ দল সংগঠনে চৰকাৰক বাবা দিছে, সমৰ্থন জনাইছে যে এনেকুৱা অবৈধ বাংলাদেশীক মানে উচ্ছেদ কাৰ্যক চৰকাৰক মানে কি গুণ গাই চৰকাৰক সমৰ্থন কৰিছে। আৰু লগতে কিছুমান বিজেপিৰ 1500 টকীয়া নেতাই ফেসবুকৰ মানে কি চৰকাৰক একদম গুণেৰে উপচাই পেলাইছে। এতিয়া কথা হৈছে যিবোৰ সংগঠনৰ নেতাই চৰকাৰক বাবা দিছিলে আৰু কংগ্ৰেছক সমালোচনা কৰিছিলে যে কংগ্ৰেছৰ দিনত এই মানুহবোৰ অবৈধভাৱে তাত ভূমি আবণ্টন দিয়া হৈছিলে বা কংগ্ৰেছৰ দিনত অবৈধভাৱে তাত বসবাস কৰিব দিয়া হৈছিলে। যিহেতুকে 2026 চনৰ নিৰ্বাচন আহি আছে আৰু এই নিৰ্বাচনৰ বাবেই এই উচ্ছেদ কাৰ্য চলোৱা হৈছে নেকি? অসমীয়া যিবোৰ খিলঞ্জীয়া এই খিলঞ্জীয়াৰ ভোটবোৰ বিজেপি চৰকাৰে নিজৰ কৰি লোৱাৰ বাবেই একমাত্ৰ এই উচ্ছেদ কাৰ্য চলোৱা হৈছে নেকি? আৰু যদি এই উচ্ছেদ কাৰ্য যদি তেনেকুৱাকে চলোৱা হোৱা নাই আৰু এই উচ্ছেদ কাৰ্যত যদি ৰাজনীতি আৰম্ভ হোৱা নাই, যিবোৰ নেতাই কংগ্ৰেছৰ নেতাক বা অখিল গগৈক যে মানে কি ঠাট্টা কৰি আছে যে তেওঁ অবৈধ বাংলাদেশীৰ কাষত, সেইবোৰক মই এটাই প্ৰশ্ন কৰিব বিচাৰিছোঁ যে মানুহ উচ্ছেদ কেতিয়া কৰা হয়? যেতিয়া মানুহ এজন অবৈধভাৱে থাকে তেতিয়া মানুহজনক উচ্ছেদ কৰা হয়। নিশ্চয়কৈ সেই মানুহবোৰ অবৈধ আছিল। যদিহে সেই মানুহবোৰ অবৈধ আছিল তেন্তে সেই মানুহবোৰক জাননী যোগে কিয় এককালীনভাৱে 50,000 টকাৰ সাহায্যৰ লগতে এক কথাকৈ চৰকাৰী ভূমি প্ৰদান কৰিবলৈ চৰকাৰে কিয় সিদ্ধান্ত গ্ৰহণ কৰিলে? কাৰণ অবৈধ বাংলাদেশীক কি কাৰণত চৰকাৰে মাটি দিব লগা হ'ল? আকৌ নতুনকৈ বিজেপি চৰকাৰে সেই অবৈধবোৰক মাটি দি অসমীয়াৰ মাটি এবাৰ দুগুণ কাঢ়িব বিচাৰিছে নেকি? তাৰমানে যিবোৰ ঠাইত উচ্ছেদ কৰা হৈছে সেই মাটিবোৰ আদানীৰ কিবা পাৱাৰ গ্ৰুপক দিব বুলি আমি শুনিছোঁ, তাত কিবা প্ৰজেক্ট কৰিব। গতিকে সেই মাটিখিনিও আদানীৰ তাত গ'ল, আকৌ চৰকাৰে এক কথাকে আকৌ মাটি দিব যিবোৰ উচ্ছেদ হৈছে সেই পৰিয়ালবোৰক। এতিয়া কথাটো হৈছে মোৰ সেই দালাল সংগঠনবোৰৰ সেই দালালি নেতাবোৰলৈ মোৰ এটাই প্ৰশ্ন, এতিয়া অসমে দুবাৰকৈ মাটি হেৰুৱাব ওলাইছে। প্ৰথমবাৰ হৈছে যিবোৰ মাটি আছিলে সেইবোৰ এতিয়া আদানী গ্ৰুপক মানে দিয়া হ'ব, এইবোৰ গ'ল। আৰু দ্বিতীয়তে সেই যিবোৰ উচ্ছেদিত পৰিয়ালক এক কথাকৈ মাটি দিব, সেই মাটিবোৰ ক'ৰ পৰা দিব? নিশ্চয়কৈ অসমৰ পৰাই দিব। গতিকে অসমৰ অসমীয়াই এতিয়া দুবাৰকৈ মাটি হেৰুৱাব লগা হৈছে। গতিকে অসমীয়াবোৰলৈ মোৰ অনুৰোধ যে আপোনালোকে এই বিজেপিৰ নহয় যিটো চক্ৰান্ত ৰাজনীতিত নপৰিব, আপোনালোকে অলপ জানি উঠক। আপোনালোকে সমাজ সচেতন ব্যক্তিসকলে অকণমান হ'লেও আপোনালোকে জানি বুজি আপোনালোকে এইবোৰ আপোনালোকে ব্যৱস্থা কৰক এই চৰকাৰখনৰ বিৰুদ্ধে। কাৰণ আপোনালোকে প্ৰশ্ন কৰক যে অবৈধ বাংলাদেশীক চৰকাৰে কিয় মাটি প্ৰদান কৰিলে, এক কথাকৈ কিয় 50,000 টকাকৈ দিব লগা হ'ল? আৰু যদি সেইবোৰ অবৈধ আছিল তেন্তে কিয় পইচা দিব লাগে? আৰু যদি অবৈধ নাছিল উচ্ছেদ কিয় কৰিব লাগে?